এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ এনেদৰে ৰাজীৱ খদিয়াৰ পুত্ৰই লিখিছে দেউতাকলৈ মনত পেলাই ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ বুলি এনেদৰে ৰাজীৱ খদিয়াৰ পুত্ৰই লিখিছে এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো যে কেনেদৰে ৰাজীৱ খদিয়াৰ পুত্ৰই পিতৃক স্মৰণ কৰিছে উল্লেখ যে প্ৰয়াত গণশিল্পী গৰাকীৰ আদ্য শ্ৰাদ্ধত পিতৃলৈ মনত পেলাই পিতৃক স্মৰণ কৰি ৰাজীৱ খদিয়াৰ পুত্ৰ ৰিবুৱে লিখিলে এনেদৰে ৰাজীৱ খদিয়াৰ 7 বছৰীয়া পুত্ৰ ৰিবুৱে এনেদৰে লিখিলে পিতৃৰ কথা ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ এনেদৰে লিখিলে গণশিল্পী ৰাজীৱ খদিয়াৰ পুত্ৰই আমি দেখুৱাইছো খেয়া পিতৃৰ কথা মনত পেলাই 7 বছৰীয়া সন্তানে কেনেদৰে লিখিছে খেয়া আমি আপোনালোকক দেখুৱাইছো পিতৃৰ প্ৰতি থকা মৰম পিতৃৰ প্ৰতি থকা ভাল পোৱা আৰু পিতৃক কেবাটাও দিন হ'ল যি কেটা দিনত পিতৃক দেখা নাই পিতৃ মৃত্যু হোৱা বুলি বিশ্বাস কৰিব পৰা নাই তেনেকুৱা এটা দিনত ৰাজীৱ খদিয়াৰ পুত্ৰ ৰিবুৱে লিখিছে ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ এনেদৰে লিখিছে ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ এনেদৰে ৰাজীৱ খদিয়াৰ পুত্ৰই লিখিছে আবেগিক হৈ পৰিল সকলো আৰু এই বাক্য দেখাৰ পিছতে উল্লেখ যে পিতৃলৈ মনত পেলাই এনেদৰে নিজৰ বহীখনত ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ বুলি 7 বছৰীয়া পুত্ৰই দেউতাকলৈ এশাৰী বাক্য লিখিলে আৰু যি শাৰী বাক্যই সকলোৰে অন্তৰ চুই গ'ল আমি দেখুৱাইছো সেই দৃশ্য অন্তৰ চুই গৈছে সকলোৰে এই বাক্যশাৰী আমি দেখুৱাইছো আদ্য শ্ৰাদ্ধত কেনেকুৱা পৰিৱেশ আছিল সেয়াও সকলোৱে দেখিছিল আৰু পুত্ৰই এনেদৰে দেউতাকলৈ লিখিছে ডেটা তোমালৈ মনত পৰিছে পিতৃৰ মৃত্যু হ'ল উল্লেখ যে পিতৃৰ মৃত্যু হোৱাৰ পিছত পুকত ভাগি পৰিছিল সকলো কেনেদৰে গণশিল্পী গৰাকীক হেৰুৱাৰ পিছত সেই দুখে সকলোকে চুই গৈছিল আৰু আদ্য শ্ৰাদ্ধত কেনেকুৱা পৰিৱেশ আছিল সেয়াও আমি আপোনালোকক দেখুৱাইছো আৰু আদ্য শ্ৰাদ্ধৰ দিনটোত পুত্ৰই পিতৃলৈ মনত পেলাই ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ এনেদৰে লিখিলে এশাৰী বাক্য লিখিলে সৰুৰে পৰা পিতৃৰ কোলাতেই থাকি সৰুৰে পৰা পিতৃৰ লগতেই থাকি পিতৃৰ প্ৰতিটো কামেই ভাল পোৱা আৰু এইকেইটা দিনত পিতৃক নেদেখাৰ দুখে খুন্দিয়াইছিল 7 বছৰীয়া পুত্ৰ ৰিবুক আৰু সেইবাবে ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ বুলি এনেকুৱা এশাৰী বাক্য লিখিলে যি শাৰী বাক্য দেখি উচুপি উঠিল সকলো উল্লেখ যে আদ্য শ্ৰাদ্ধৰ দিনটোত উন্মোচন কৰা স্মৃতিগ্ৰন্থত পুত্ৰৰ এই শাৰী বাক্যই সকলোকে কন্দুৱাই তুলিলে সকলো উচুপি উঠিল মাতৃ উচুপি উঠিল ৰাজীৱ খদিয়াৰ প্ৰয়াত গণশিল্পী গৰাকীৰ পত্নী উচুপি উঠিল ৰিবুৰ এই বাক্যত 7 বছৰীয়া পুত্ৰ ৰিবুৰ দেউতাকলৈ মনত পেলাই লিখা এই বাক্যশাৰীয়ে সকলোৰে অন্তৰ কন্দুৱাই তুলিলে উপস্থিত হাজাৰ লোকৰ অন্তৰ কন্দুৱাই তুলিলে আৰু সকলোৱে পুত্ৰক এই 7 বছৰীয়া সন্তানটি এগৰাকী ভাল মানৱ সম্পদ হিচাপে গঢ়ি উঠক এগৰাকী ভাল নাগৰিক হিচাপে গঢ়ি উঠক ৰাজীৱ খদিয়াৰ উত্তৰসূৰী হওক এইগৰাকী 7 বছৰীয়া পুত্ৰ ৰিবু এয়া সকলোৱে বিচাৰিছে নালাগে ৰাজীৱ খদিয়াৰ পত্নীও কৈছে যে জাতিৰ বাবে আগবঢ়াই দিয়াৰ কথা পুত্ৰক জাতিৰ বাবে দেশৰ বাবে আগবঢ়াই দিয়াৰ কথা উল্লেখ কৰিছিল আৰু কেনেদৰে সন্তানৰ এই শাৰী বাক্যই ৰাজীৱ খদিয়াৰ পুত্ৰৰ এই শাৰী বাক্যই সকলোকে কন্দুৱাই তুলিলে ডেটা তোমালৈ মনত পৰিছে মোৰ ডেটা জিন্দাবাদ বুলি লিখা এই বাক্যশাৰীয়ে সকলোকে কন্দুৱাই তুলিছে আৰু এই মৰ্মস্পৰ্শী বাক্যশাৰীয়ে সকলোকে ভাবিবলৈ বাধ্য কৰিছে যে পিতৃৰ মৰম নাপালে এগৰাকী সন্তানে পিতৃৰ মৰমৰ পৰা এইকেইটা দিনত বঞ্চিত এগৰাকী সন্তানৰ আমাৰ গোটেই পৰিয়ালটো কিমান সাহস দিছে মই ভাষাৰে বুজাব নোৱাৰিম মোৰ মানুহজন কায়িকভাৱে যদিও আঁতৰি গৈছে তেখেত সদায় আমাৰ মাজত জীয়াই থাকিব তেখেতৰ গীতেৰে সুৰেৰে আমাৰ মাজত সদায় জীয়াই থাকিব অসমীয়া জাতিটো থাকে মানে ৰাজীৱ খদিয়াও জীয়াই থাকিব এয়া মোৰ বিশ্বাস আৰু আশা 12 তাৰিখৰ পৰা 12 জানুৱাৰীৰ দিনাখনৰ পৰা আজি এই পৰ্যন্ত এই সময়লৈকে আমাক
বিভিন্ন ধৰণেৰে বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াই আহিছে। তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলো, সম্বোধন কৰিছিলো। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে বিপদালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিকভাৱে পাহৰিছো। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱে এটি গীতেৰে ৰাজীৱদাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজীৱদাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছো। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰো। মই বাৰে বাৰে কৈছো এই কাৰণটো। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰো তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সমস্তৰে কওঁচোন, ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য। ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলো, সম্বোধন কৰিছিলো। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম। আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে বিপদালি নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিকভাৱে পাহৰিছো। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱেও এটি গীতেৰে ৰাজীৱদাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওদাংদেৱেও এটি গীতেৰে ৰাজীৱদাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছো। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰো। মই বাৰে বাৰে কৈছো এইষাৰ কথা। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰো তাৰ বাবে আশীৰ্বাদ কৰিব।